নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। প্ৰথমতে মই আপোনালোকলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। অলপ পলম হৈছে, আচলতে ভিডিঅ'বিলাক কৰি কৰা হয়, কিন্তু কি হয় এডিট কৰি আপলোড কৰিবলৈ অলপ অসুবিধা হৈ আছিলে, কাৰণ বিহু ওচৰত চবফালে চাব লগা হয়। ঘৰৰ ভিতৰৰ কাম, আকৌ ফুলত লগা, ফুলৰ আকৌ কুৰিয়াৰ কৰা, এইবিলাক কামত লাগি থাকোঁতে মোৰ ভিডিঅ'বোৰ কৰি এডিট কৰিবলৈ সময়ে পোৱা নাছিলোঁ। সেইকাৰণে পলমকৈ হ'লেও আপোনালোকলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জনালোঁ। তাৰ পাছত ব'লকচোন বিহুৰ আয়োজননো মই কি কৰিছিলোঁ তাকে অকণমান দেখাওঁ। এয়া দেখিছে মই তিল পিঠা আৰু নাৰিকল চুজি দিয়া লাড়ু, কেক, নিমকি আৰু এয়া কেইটামান তেল পিঠা বনাই এই ধৰণে মই ধুনীয়াকৈ সজাই ল'লোঁ। আৰু বানবাটিত একাপ লাল চাহ বনাই লৈছোঁ। আচলতে অকণমান ভিডিঅ'টো কৰাত ধুনীয়া দেখিবৰ কাৰণে এই ধৰণে ধুনীয়াকৈ সজাই ল'লোঁ। সকলোৱে ধুনীয়াকৈ সজাই ভিডিঅ'বিলাক দি আছে, সেইকাৰণে ভাবিলোঁ ময়ো আপোনালোকলৈ এই ধৰণে ধুনীয়াকৈ সজাই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু আজি মই ডাইনিং টেবুলখন এই ধৰণে এই গামোচাখনেৰে ধুনীয়াকৈ পাৰি বিহু বুলি অকণমান সজালোঁ। কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু এয়া দেখিছে নহয়, মই বিহু বুলি একেবাৰে কেইটামান থুলমূলকৈ আয়োজন কৰিছিলোঁ, তাকে অকণমান আপোনালোকক দেখালোঁ। আপোনালোকে বাৰু কি বনালে? নিশ্চয় বহুত কিবা কিবি বহুতে বনাই আছে, ভিডিঅ'বোৰ দেখিছোঁ। হ'লেও মই কিন্তু সকলোৰে ভিডিঅ' বৰ ভালকৈ চাবলৈ এইকেইদিন সময় পোৱা নাই। নিশ্চয় চাম, মই সকলোৰে ভিডিঅ'বোৰ চাম, আৰু আপোনালোকেও মোৰ ভিডিঅ' চাই বহুত বেছি সঁহাৰি জনাইছে। এয়া দেখিছে নহয়, মই এটা সৰু এল'ভেৰা প্লাণ্ট এটা ৰাখিছোঁ, খুব ধুনীয়া লাগিছে। আৰু এই গামোচাখন সদায় সোমাই থাকে, ভাবিলোঁ আজি মই এই ধৰণে ডাইনিং টেবুলতে সজাই ৰাখিছোঁ। কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব। তাৰ পাছতে বিহু বুলি ক'লে নিজে ভাল পোৱা মোৰ আচলতে প্ৰিয় সাজযোৰ নিপিন্ধিলে কি জানি ভালেই নালাগে। সেইকাৰণে ভাবিলোঁ বিহু সাজযোৰো পিন্ধি লওঁ, আৰু ভাবিলোঁ কেইটামান ফটো তুলিম। আজি ভাবিছোঁ এই ড্ৰয়িং ৰুমত সজাবৰ কাৰণে, আচলতে লিভিং ৰুমত মইনো বিহু বুলি কি প্লান ভৰাই ৰাখিছোঁ তাকে অকণমান দেখাইছোঁ। আৰু মোৰ আজি পিন্ধিছোঁ এয়া মুগা ৰিহা চাদৰ, লগতে এই ধৰণে অকণমান আপোনালোকক দেখাই দিছোঁ। আচলতে মোৰ আজি ফোনটো মানে থ'বলৈ অলপ অসুবিধা হৈছিলে জেগাডোখৰত, সেইকাৰণে অকণমান ভিডিঅ'টো বৰ ভাল হোৱা নাই। তথাপি মই আপোনালোকক দেখাই দিছোঁ এয়া মই আজি কি পিন্ধিছোঁ। বিহু বুলি সঁচাকৈ মুগা সাজযোৰ নিপিন্ধিলে ভালেই নালাগে। মুগা সাজযোৰ গোটেইযোৰ পিন্ধিব নাই পৰা যদিও ৰিহা চাদৰখন মাৰি ল'লোঁ, আৰু এখন বোৱা মেখেলাৰ লগত এই ধৰণে এটা মেচিং কৰি এটা ব্লাউজ পিন্ধিলোঁ, আৰু এটা গহনা পিন্ধি এই ধৰণে মই আপোনালোকৰ ওচৰত ভিডিঅ'টো আগবঢ়ালোঁ। আৰু কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব। ভাল লাগিলে এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই ড্ৰয়িং ৰুমত কিনো প্লাণ্ট আনি ভৰাই ৰাখিছোঁ তাকে দেখাম। আৰু দেখিছেনে মোৰ মিমিনুজনীৰ কাৰণে এই ধৰণে এখন টাৱেল পাৰি থৈ দিওঁ। এইকেইদিন তাই খুব চোফাৰত শুইছে, তাৰমানে কি চোফাৰযোৰত তাই প্ৰেগনেণ্ট হৈ আছে, পোৱালি দিবলৈ হৈছে, দেখিছে কেনেকৈ শুই আছে। সেইটো কাৰণে তাই কিবা অশান্তি পায়, সেইকাৰণে তাইক এই ধৰণে টাৱেলখন পাৰি ৰাখোঁ, আৰু টাৱেলখন য'তে পৰা থাকে তাতে তাই শুৱে। আমাৰ মানে একেবাৰে পূৰা লাডলি হৈ গৈছে আমাৰ কাৰণে। এই প্ৰেগনেণ্ট হৈ আছে, সেইকাৰণে অকণমান বেয়াও লাগে। তাইক তেনেকৈ আমি ডিষ্টাৰ্ব নিদিওঁ, তাই যেনেকৈ ভাল লাগে তেনেকৈ ৰাখোঁ। প্ৰথমতে মই এই প্লাণ্টটো দেখাব লৈছোঁ, এইটো ষ্টেফিনা ইৰাক্টা। এইটো খুব ধুনীয়া হৈ পৰিছে, দিনে দিনে ইয়াৰ লুকটো বাঢ়ি গৈ আছে, তাৰমানে ধুনীয়া হৈ গৈ আছে। ভাবিলোঁ বিহু বুলি ইয়াক এটা কোণত ৰাখোঁ, তাকে এই কোণটোতে এই প্লাণ্টটো ৰাখিলোঁ। আৰু এইফালে এটা ফিলডেণ্ড্ৰন প্ৰজাতিয়ে হয়,
নামটো মই পাহৰিছোঁ, কোনোবাই জানে যদি প্লিজ কমেণ্ট এটা কৰিবচোন। এইটো আনি ৰাখিলোঁ, খুব ধুনীয়া ডাঙৰ হৈছে পাতটো। তাৰপাছতে এইটো মই আগতে আপোনালোকক দেখাইছোঁৱেই, মানি প্লাণ্ট এটা এজোপা এই ধৰণে ইয়াত ৰাখিছোঁ, যথেষ্ট ডাঙৰ। তাৰপাছতে এইটো এটা ফান, এই ফানটো যে সঁচাকৈ ইমানেই বেছি ভাল লাগে নহয়। মানুহবিলাকে সোধে এইটো মানে অৰিজিনেল নে মানে সঁচা সঁচিয়ে গছ এনেকৈ বুলি সোধে। তাৰমানে সঁচা সঁচি গছ মানে সঁচাই এইটো প্লাণ্ট নে প্লাষ্টিকৰ, আৰ্টিফিচিয়েল নিচিনা লাগে আচলতে, সেইকাৰণে মই ক'ব বিচাৰিছোঁ। তাৰপাছতে মই এই চেণ্টাৰ টেবুলখনত এইখন কি কয় জানো নাজানো, এই বগীবিল পাৰ হৈয়ে ধেমাজি, সেইখিনিতে ধেমাজি পাবগৈ নালাগে, সেই দোকানবিলাকতে এই ধৰণে বোৱা কাপোৰবোৰ বিক্ৰী কৰে। এখন চাগে মিচিং সম্প্ৰদায়ৰ কিবা গামোচা বুলি কয় নেকি, মই পিছে নাজানো, আপোনালোকে জানে যদি জনাবচোন। তাকে বিহু বুলি পাৰি ৰাখিছোঁ, খুব ধুনীয়া লাগিছে। তাৰপাছতে এইটো এটা মাৰ্বল মানি প্লাণ্টেই হয়, এইটো এটা খুব ধুনীয়া ওখ আৰু বহুত পুৰণা হয়। এইটো মই আগতে আপোনালোকক দেখাইছোঁ। আৰু এইটো এটা এই ধৰণে এটা কোণত ৰাখিলোঁ। তাৰপাছতে ইয়াৰ পিছফালে দেখিছে এইটো এটা ক্লাইম্বিং অনিয়ন, সৰুকৈ এটা চিনেমেটিকৰ পটত আছে আৰু খুব ধুনীয়া এটা লুক আহিছে, সেইকাৰণে এতিয়া আকৌ মই এটা কোণত ৰাখিলোঁ। এয়া দেখিছেনে, সম্পূৰ্ণ মই আপোনালোকক দেখাইছোঁ। এইফালে এটা জাপানিজ বেম্বো ৰখা হৈছে। তাৰপাছতে এইটো এটা চাইনাডল এইজোপা দেখিছেনে, ইমান ধুনীয়া চাইনিং আহিছে ন পাতটো, খুব ধুনীয়া। এইটো এটা ফিলডেণ্ড্ৰন, এইটো মই নাম পাহৰিছোঁ দেই, এতিয়া ঘপককৈ মনলৈ অহা নাই। আৰু এইটো এটা খুব ধুনীয়া ওখ হৈ গৈছে, দেখিবলৈ ইমান ধুনীয়া লাগে নহয়, সেইকাৰণে এই চুকটোতে এইটো প্লাণ্ট ৰাখিলোঁ। আৰু এয়া মোৰ ড্ৰয়িং ৰুমটো এবাৰ এই ধৰণে অকণমান বিহু বুলি সজাই ৰাখিলোঁ। কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো তেনেকুৱা বিশেষ নাছিলে, এয়াই মই অকণমান আপোনালোকক মই ড্ৰয়িং ৰুমটো অকণমান দেখাই দিলোঁ, কি প্লাণ্ট বিহু বুলি মই ভিতৰত ৰাখিছোঁ। সেউজ প্ৰেমীসকলৰ কাৰণে সঁচাকৈ প্লাণ্ট এজোপা যদি আপোনালোকে ভিতৰত নাৰাখে সঁচাকৈ মনটো ভাল নালাগে, হয়নে? এয়া আৰু যোনে ভাল পায় সিহে গম পায়। তাৰ পাছতে আহিলোঁ মই আটাইতকৈ ভাল লগা মানে এইটো মানে ভাষাৰেও বুজাব নোৱাৰি, মানে একোৱেও মই বুজাব নোৱাৰোঁ। এয়া হৈছে মোৰ ইউটিউবৰ পৰাই চিনাকি এগৰাকী ভণ্টি বুলি ক'ম। তাই এদিন মোৰ ওচৰলৈ হঠাৎ আহিছিলে, ঘৰ বিচাৰি আহিছে, ট্ৰেইনত আহিছে। আৰু আহি পেলাই একদম কি কৈছে জানেনে, বাইদেউ আপোনাক মই যে ফোন কৰি আছিলোঁ ময়ে হয়। তাৰপাছতে মই কৈছোঁ হয় নেকি, আহা বুলি কোৱাৰ লগে লগে তাই মোক কৈছে আপোনাৰ গালখনহে অকণমান চুই চাওঁ দেই, ইমান যে মৰম লগা। আৰু তাই এইদিনাখন প্লাণ্ট এইখিনি লৈও গ'ল। তাৰপাছতে এতিয়া বিহু বুলি মোৰ কাৰণে কণ জহা আৰু সান্দহগুড়ি, মানে কি ক'ম, মোলৈ পঠিয়াইছে। আৰু এটা এয়া দেখিছে জলকীয়া, এইখিনি সান্দহগুড়ি হয়। আৰু এটা মৰমৰ টোপোলা বিহু বুলি মোলৈ পঠিওৱাৰ যি হেঁপাহ, আৰু কেইটামান বস্তু কিবা কিবি দিবলৈ বিচাৰিছিলে, অসুবিধা হ'ল কৈছে দিবৰ কাৰণে, সেইকাৰণে নপঠিয়ালে। আৰু এয়া চাওকচোন, তাইৰ নাম জুলি হয়। জুলিক মোৰ এই ভিডিঅ'ৰ জৰিয়তে বহুত বহুত ধন্যবাদ। আৰু এনেকুৱা মৰমবিলাক মই মোৰ ভিডিঅ'ৰ জৰিয়তে আচলতে ধৰি ৰাখিলোঁ। সঁচাকৈ এইটো এটা মানে ঠিক বুজাব নোৱাৰা অনুভৱ। বহুতে বহুত বস্তু দিয়ে, ধৰক কেতিয়াবা মোলৈ প্লাণ্টটো লৈ আহে মৰমত, আৰু এইটো একেবাৰে সুকীয়া, এনেকুৱা ধৰণৰ মানে মৰম মই ক'তো পোৱা নাছিলোঁ। ধৰক চাউল সদায় ঘৰৰ পৰা দিয়া হয়, ধৰক তেনেকুৱা মানুহবিলাকে দিয়ে। এয়াতো মোৰ ঘৰও নহয়, কোনো ধৰণৰ চিনাকিও নহয়, অকল ইউটিউবৰ পৰা জাষ্ট ফোন নাম্বাৰটো পালে, এদিন কল কৰিলে, তাই ফুল ল'ব আহিলে। সেয়াই অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিলোঁ। তাৰ পাছতে শেষত মোৰ ঘৰলৈ অহা বিহু বুলি সৰু ছোৱালী কেইজনী মানে জেং বিহু গাবলৈ আহিছিলে, তাকে অকণমান আপোনালোকৰ লগত দেখাই দিলোঁ। আৰু শেষত আকৌ এবাৰ আপোনালোক সকলোলৈকে মোৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ।